মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৱম মান শ্ৰেণীৰ 15 চেপ্টাৰ 15 চোৰ ধৰা। এইটো এটা ইম্পৰ্টেণ্ট অধ্যায়। এইটো অধ্যয়নৰ পৰা তোমালোকৰ এইবাৰ ভালেমান কুৱেশ্যন আহিব, গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা। আৰু যদি তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, এতিয়াই গৈ প্লেলিষ্টত গৈ একফালৰ পৰা চাই লোৱা। চোৱা, 1 নম্বৰটোত কি দিয়া আছে? ভাৱ বিষয়ক। 1 নম্বৰটোত দিছে অতি চমুকৈ উত্তৰ লিখা। ক নম্বৰ, কানাই বুলি কাৰ কথা কোৱা হৈছে? কানাই বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। লৱণোচৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল? লৱণোচৰ কৃষ্ণই গোপীৰ মুখত মাখন সানি দিছিল। তাৰে পিছৰ প্ৰশ্নটো, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হৈছে নামঘোষা। তাৰে পিছৰ ঘ নম্বৰটো চোৱা, উহি বান্ধি হবক থানে আবৰ নাহি বুলি কোনে কাক কৈছিল? চোৱা, মাখন চোৰ কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল। ইয়াতে কি কৈছে যে কৃষ্ণক মাখন চোৰ বুলি দোষাৰোপ কৰাত অপবাদ দিয়াত মাকে যশোদা কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, হে মাই যশোদা হে তহো তাপ তেজহ। যশোদাৰ মনত তাপ গুচাবলৈ গোপীসকলে কিয় ক'ব লগা হৈছিল? যশোদাই কৃষ্ণক নেদেখি মন মাৰি আছিল আৰু সেইবাবে গোপীয়ে কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছোঁ, গতিকে তুমি মনৰ তাপ এৰা। ইয়াত কি বুলি কৈছে চোৱা, তাৰমানে যশোদাই কৃষ্ণক নেদেখি যেতিয়া মন মাৰি আছিল, তেতিয়াই গোপীসকলে মানে যশোদাক মুখখন চাই কৈছিল মই তোমাৰ কৃষ্ণক দেখি আহিছোঁ, তুমি মনৰ তাপ এৰা, মানে মন মাৰি থাকিব নালাগে, তোমাৰ কৃষ্ণক আমি দেখিছোঁ। তাৰে পিছৰ প্ৰশ্ন, শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণো সানি দিছিল? শ্ৰীকৃষ্ণক লৱণো খাই থকা অৱস্থাত দেখা পাই লৱণোচৰ বুলি নাম দিয়াৰ বাবে গোপীৰ মুখত লৱণো সানি দিছিল। কি বুলি কৈছে যে শ্ৰীকৃষ্ণক লৱণো খাই থকা অৱস্থাত দেখা পাই লৱণোচৰ বুলি নাম দিয়াৰ বাবে গোপীৰ মুখত লৱণো সানি দিছিল। ইমান ধুনীয়া কথা হয়নে? তাৰে পিছৰ প্ৰশ্নটো চোৱা, ইহা শুনি চিন্তা হওক তেজিয়ে পৰম হৰহিত ভেল। কোনে কাৰ আৰু কি কথা শুনি হৰহিত হৈছিল? এনচাৰটো চোৱা, মাতৃ যশোদাই গোপীসকলৰ মুখে পুত্ৰ কৃষ্ণৰ শুভ বাতৰি পাই হৰহিত হৈছিল। কি বুলি কৈছে যে মাতৃ যশোদাই গোপীৰ মুখত পুত্ৰৰ কথা শুনি শুভ বাতৰি শুনি হৰহিত হৈছিল। গোপী এগৰাকীয়ে আহি যশোদাক কৈছিল যে শ্ৰীকৃষ্ণই এগৰাকী গোপীৰ ঘৰত গৈ লৱণো খাই থাকোঁতে ধৰা পৰাত এতিয়া গোপীৰ আগত লৈ নানা কৌতুক নৃত্য কৰি আছে। এই কথা শুনি যশোদা হৰহিত হৈছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱা, মাক যশোদাই কানাই লগ পাই কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল? মাক যশোদাই কৃষ্ণক লগ পাই কৈছিল যে এই বান্দীসকলৰ ঠাইলৈ আৰু নাহিবা, আমাৰ ঘৰত দৈ গাখীৰ লৱণোৰ কথা সোধাটো কোন? যিমান খাব পৰা সিমান মই দিম, তোমাৰ পদধূলা মূৰত লওঁ, তুমি আমাৰ কোটি কোটি পুৰুষৰ পৰম দেৱতা, মূৰৰ মুকুট, গলৰ হাতসৰী, বুকুৰ শীতল চন্দন। চোৱা, ইয়াত কি বুলি কৈছে যে তুমি গোপীসকলৰ ইয়াত আকৌ আৰু নাহিবা, তুমি ঘৰত যিমান পাৰা যিমান খোৱা মই সিমান দিম, তুমি হৈছা আমাৰ পৰম দেৱতা, কোটি কোটি পৰম দেৱতা, মূৰৰ মুকুট, গলৰ হাতসৰী, বুকুৰ শীতল চন্দন। এনেকৈ মাক যশোদাই কৈছিল। এইবুলি যশোদাই কৃষ্ণৰ গাৰ ধূলা জোকাৰি বুকুত বান্ধি কোলাত লৈ চুমা দিলে আৰু পৰম আনন্দৰে ঘৰত আনি শীতল জলেৰে স্নান কৰাই পঞ্চামৃত ভোজন কৰালে আৰু দিব্য বস্ত্ৰ অলংকাৰেৰে ভূষিত কৰাই কৃষ্ণক সৌন্দৰ্য চাই চৰম সন্তোষ লভিলে। এনেকৈ সন্তোষ দি যশোদাই শ্ৰীকৃষ্ণক ঘৰলৈ লৈ আহিল
আহি কেনে মানে গাত ধূলা বালি আছিল সেইখিনি জকাৰি পেলাই বুকুত বান্ধি কোলাত লৈ চুমা দিলে আৰু পৰম আনন্দেৰে ঘৰত আনি শীতল মানে ঠাণ্ডা পানীৰে গা ধুৱাই দি পঞ্চামৃত ভোজন কৰালে আৰু বিভিন্ন ধৰণৰ আ অলংকাৰ পিন্ধাই কাপোৰ খানি ধুনীয়াকৈ পিন্ধাই কৃষ্ণৰ সৌন্দৰ্য চাই পৰমহন্ত লভিলে কোনে মাক যশোদাই। তাৰপিছত গ্ৰামাৰখিনি চোৱা ভাষা বিষয়ক ভাষা বিষয়কৰ 5 নম্বৰটোত আছে তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখা। এইবিলাক পৰীক্ষাত আহি থকা দেখা যায় তো গতিকে এইবিলাক তোমালোকে ধুনীয়াকৈ বহিত লিখি লোৱা। 5 নম্বৰটোত দিয়া আছে তেজ মানে ত্যাগ কৰা, তোহাৰী মানে হৈছে তোমাৰ, তেজ মানে কি ত্যাগ কৰা, তোহাৰী মানে তোমাৰ, হামু মানে মই, ঠিক মানে আছে, মাখিয়ে মানে হানি, মাখিয়া মানে হানি, উনিকৰ মানে এউৰ, ফিৰত ঘূৰি ফুৰা, গাড়ী মানে হৈছে গালি। গতিকে এইখিনি হৈছে আমাৰ কি পুৰণি শব্দবোৰ আধুনিক ৰূপত প্ৰকাশ কৰা। তাৰপিছত বিপৰীত শব্দ লিখা। বিপৰীত শব্দ এটা পৰীক্ষাত আহিব চোৱা চোৰ পুলিচ, উত্তৰ প্ৰশ্ন, কাতৰ ধৈৰ্যৱান, পূৰ্ণ পাপ, শোক আনন্দ, হৰ্ষ বিষাদ, শীতল আৰু তপত। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাচ।